ভিতৰত এখন মানে অচিন্তে পাব্লিক জেনেৰেল পাব্লিকৰ গাড়ীৰ ভিতৰত মদ পোৱা গৈছে, ডিপাৰ্টমেণ্টে চিজ কৰিছে। গতিকে এই সন্দৰ্ভত আপুনি কি জানিব আৰু কেনেকৈ জানিব? আমি যিটো সময়ত মানে অফিচত এতিয়া আহি পেলাই আছিলোঁ, তেতিয়া তেওঁলোকে যেতিয়া আমি ইয়াত আহি পেলাই পুলিচ আহি পেলাই আমাক ক'লে যে গাড়ীখন কাৰ হয় কি কথা আমাক সুধিলে। তেতিয়া আমি ক'লোঁ যে আমাৰ ইয়াতে কোৱাৰ্টাৰত যিজন মানুহ থাকে তাৰে এজন হৈছে তালুকদাৰ, নিপেন তালুকদাৰ, তেওঁলোকৰে গাড়ী বুলি ক'লোঁ। পিছত যেতিয়া তেওঁলোকে আমাক জনালে যে এইজনৰ অ'নাৰ হৈছে ভাইটি বৰ্মন, তেওঁলোকে তেওঁক খবৰ দিয়া হ'ল। তেওঁলোকৰ ৰিলেটিভছ হয় আৰু খবৰ দিয়া হ'ল। খবৰ দিওঁতে তেওঁলোকৰ পৰা আনি পেলাই গাড়ীখন চোৱা মেলা কৰিলে আৰু মালিক আহিলে। আৰু আমি একচুৱেলি গাড়ীখন দেখি থাকোঁ, যিহেতু আমাৰ কোৱাৰ্টাৰৰ তেওঁলোকৰ আৱাসিক হয়, তেওঁলোকে আমাৰ কোৱাৰ্টাৰত থাকে, গতিকে তেওঁলোকৰে গাড়ী বুলি আমি সদায় ভাবি থাকোঁ তাৰমানে। গতিকে সেইখন গাড়ী লৈয়ে তেওঁলোক থাকে, গতিকে তেওঁলোকে একচুৱেলি ৰিলেটিভছ কাৰণে ইয়াতে গাড়ীখন থয়হি। লখিমী বৰ্মনৰ নামত আছে, তেওঁক চিনি পায় নেকি? লখিমী বৰ্মনৰ নামত আছে মালিক বুলি আজিহে আমি মানে গম পাওঁ। ধৰক সেয়া লখিমী বৰ্মন এওঁলোকৰ ৰিলেটিভছে হয়। লখিমী বৰ্মন কোন লোক চিনি পায় নেকি? লখিমী চিনি নাপাওঁ। কালিৰ পৰা ড্ৰাই ডে দিছে, আমি সকলোৱে জানো যে সুৰা নিষিদ্ধ হৈ আছে। তেনে অৱস্থাত নাজিৰা নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ গাড়ীত, এইখন গাড়ীতে বহুত পৰিমাণৰ যেতিয়া বিলাতী সুৰা ধৰা পৰিছে, তো তেনেস্থলত আমি সকলোকে ক'ব বিচাৰিছোঁ এয়া কি ধৰণৰ ৰাজনীতি চলিছে। য'ত সুৰা নিষিদ্ধ কৰিছে তেনেকুৱা জেগাত আপোনাৰ বৃহৎ পৰিমাণৰ সুৰা লৈ পেলাই এগৰাকী বিজেপি নেত্ৰীয়ে গাড়ীত লৈ ঘূৰি ফুৰাৰ উদ্দেশ্য কি হ'ব পাৰে, এয়া আমি সকলোৱে জানো। যিহেতু কাইলৈ ভোট গ্ৰহণ আছে, তেনেকুৱা দিনত আজি এগৰাকী মহিলা হৈ পেলাই এই গাড়ীখনত মদ লৈ পেলাই কি উদ্দেশ্যে যাব আমি সকলোৱে জানো। এই সকলোখিনি কাম বিজেপিয়ে আজি অতদিনৰ পৰা কৰি আছে। যদি প্ৰশাসনে ভালদৰে চকু দিয়ে, অকল এই ধৰণে নহয় আৰু বহুত জেগাত এনেকুৱা ধৰণৰ আপোনালোকে উদাহৰণ পাব বা হাতে লোতে ধৰা পৰিব। আমি ইয়াৰ পৰা ৰাইজক আহ্বান জনাইছোঁ, যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে স্বচ্ছৰ নিকা এটা ৰাজনীতি হ'ব লাগে, তেনে অৱস্থাত আজি মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মুখ্যমন্ত্ৰীলৈ মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকৰ বিজেপি দলৰ এগৰাকী নেত্ৰীয়ে যেতিয়া সুৰাবিলা ধৰা পৰিছে, তেনেকুৱা অৱস্থাত আপোনালোকে কি স্থিতি ল'ব? আৰু ৰাইজে ইয়াত এটা বিচাৰ কৰি চাব যে বিজেপি চৰকাৰখনে কি ধৰণে এটা মুখেদি কয় এটা কৰে এটা। যদি আজি তেওঁলোকে সঁচাকৈ ভাল কাম কৰিছিলে, তেতিয়াহ'লে তেওঁলোকে মদৰ গাড়ী লৈ পেলাই কিয় ঘূৰিবলগীয়া আছে? যদি তেওঁলোকে দেশৰ উন্নতি কৰিছে, বিকাশ কৰিছে, তেনে অৱস্থাত ৰাইজক গৈ পেলাই মদ বিলোৱা, ধন বিলোৱা, আজি বিভিন্ন এলেকাত ধন বিলোৱা আছে, খালি প্ৰমাণ নোপোৱাৰ দুখত আমি কাকো একো কৰিব পৰা নাই। আজি তেখেতলোকে ধৰা পৰিছে। তো এনেকুৱা ধৰণৰ ঘটনাখিনি যাতে আমাৰ ৰাইজে বুজি পায়, এইবাৰ এটা নিজৰ বিবেকেৰে ভোটদান কৰে, এইটোৱে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ বহুত ঘটনা আপোনালোকে যদি সকলোৱে চকু দিয়ে বহুত বিভিন্ন ধৰণে পাব। বিজেপি চৰকাৰী কাৰ্যালয়ৰ ভিতৰত এই সুৰাখিনি উদ্ধাৰ হৈছে। মই সেইটোৱে ক'বলৈ গৈছোঁ, চৰকাৰী বিভাগক তেওঁলোকে নিজৰ ঘৰুৱা নিচিনা ব্যৱহাৰ কৰিবলৈ ধৰিছে। তেওঁলোকে যেন সকলোবিলাক তেওঁলোকৰ নিজৰ ঘৰৰ এটা ঘৰৰ ৰুম এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। আজি এইটো চাওক, চৰকাৰী অফিচ, তাত এখন নিষিদ্ধ কালিৰ পৰা ড্ৰাই ডে দিছে যে 48 ঘণ্টাৰ ভিতৰত কোনো মদ ক'তো পাব নালাগিব। তেনে অৱস্থাত মদৰ দোকানত মদ নাপায়, কিন্তু গাড়ীৰ ভিতৰত বিজেপি নেত্ৰীয়ে মদ লৈ বিলাই ফুৰিছে। এইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে? তো সেইকাৰণে স্পষ্ট হৈ আছে যে বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰলোভনেৰে ৰাইজক ভোট কিনিব বিচাৰিছে, প্ৰলোভন দিব বিচাৰিছে, লোভ দিব বিচাৰিছে। আৰু ৰাইজে ইয়াৰ এটা সুবিচাৰ কৰি পেলাই যাতে নিজৰ বিবেকেৰে ভোট দিয়ে, আমি এইটোৱে ক'ব বিচাৰিছোঁ। ঘটনাটো কি হৈছিলে মানে এটা বিশ্বস্ত সূত্ৰত পম খেদি পেলাই আজি টাটা পাঞ্চ গাড়ী এখন আমি চেক কৰোঁ। গাড়ীখনৰ কালাৰটো হৈছে সেউজীয়া, গাড়ীৰ নাম্বাৰ হৈছে AS04AE3899। গাড়ীখন আমি চাওঁতে দেখিলোঁ ডিগিত মানে শ্বকেছ মাল পালোঁ, শ্বকেছ মানে ফৰেন লিকাৰ। এতিয়া সেইটো আমি চিজ কৰিছোঁ, চিজ কৰি এতিয়া অফিচলৈ লৈ যাম। কিহৰ হয় আচলতে গাড়ীখন কাৰ কিবা? গাড়ীখনৰ অ'নাৰৰ নাম হৈছে, আমি মোবাইলত চাই দেখিলোঁ যে লখিমী বৰ্মন। কাৰ্যালয়টো যিহেতু PHC কাৰ্যালয়টো PHC কাৰ্যালয়তে তেওঁলোকে গাড়ীখন আনি পেলাই কেনেকৈ ইয়াত ৰাখিছে, কাক সুধি ৰাখিছে, সেইটো কথা আমি বিশেষ গম নাপাওঁ। এতিয়া তেওঁলোকৰ ক'ৰবাৰ কাৰোবাৰ আলহীও হ'ব পাৰে, তেনেকৈ গাড়ীখন ৰাখিছে ইয়াতে। গাড়ীখনৰ ওপৰত ব্যৱস্থা সদ্যহতে এতিয়া চিন্তা কৰা নাই, আমি ব্যৱস্থা ল'ম গাড়ীখনৰ ওপৰতো। গাড়ীখন যিহেতু মানে লখিমী বৰ্মন বুলি কোৱা হৈছে, ৱাৰ্ড মেম্বাৰ বুলি কোৱা হৈছে, হয় কিমান বিভক্ত? ৱাৰ্ড মেম্বাৰ বুলি ময়ো শুনিছোঁ। কোন দলৰ আপুনি গম পাইছেনে? সেইবিলাক নাজানো। ঠিক আছে।